আমাৰ পূজাৰ সপ্তমীৰ দিনা আমাৰ নাম আছিল। সেয়েহে ৰাতিপুৱাই গৈ পূজাস্থলী পালোঁ। গৈ পোৱাৰ পিছতে এয়া নামো আৰম্ভ হৈ গ'ল। নাম শেষ হোৱাৰ পিছত চাহ আৰু জিলাপি খাই আমি চাকিবোৰ ঠিক কৰিবলৈ গ'লোঁ। যিহেতু সেইদিনা সন্ধিয়া ৪,০০০ চাকি দিয়া হৈছিল। এয়া এনেকৈ কলগছত আৰু এয়া মন্দিৰটোতো ধুনীয়াকৈ চাকিবোৰ সজাই দিয়া হৈছে। চাকিবোৰ জ্বলোৱাৰ পিছত ইমান ধুনীয়া লাগিছে, আপোনালোকক দেখুৱাইছোঁ ৰ'ব। আৰু এয়া সন্ধিয়া ধুনীয়াকৈ ৰেডি হৈ আহিলোঁ চাকিবোৰ জ্বলোৱাৰ বাবে। আৰু এয়া চাওকচোন কিমান বেছি ধুনীয়া লাগিছে চাকিবোৰ জ্বলোৱাৰ পিছত। তাৰপিছত আমি অকণমান ফটো আৰু ভিডিঅ' উঠি ল'লোঁ। তাৰপিছত এইবোৰ খাই আমি ঘৰলৈ বুলি উভতি দিলোঁ।